ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ। বন্ধুসকল, আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, আজি হৈছে ইংৰাজীৰ ৭ ছেপ্টেম্বৰ ২০২৫, অসমীয়াৰ ভাদৰ ২১ তাৰিখ দেওবাৰ। শুক্লপক্ষ এতিয়া তিথি পূৰ্ণিমা, নক্ষত্ৰ শতভিষ নক্ষত্ৰ, চন্দ্ৰ কুম্ভ ৰাশিত আছে। ৰাহুকাল সময় সন্ধিয়া ৪:৩০ পৰা ৬ বজালৈ। শুভ সময় হৈছে পুৱা ৯:২৪ পৰা ১২:২৪। আকৌ আৰম্ভ হ'ব দুপৰীয়া ১:৫৪ পৰা ৩:২৪। যাত্ৰাৰ শুভ দিশ হৈছে উত্তৰ দিশ, যাত্ৰাৰ অশুভ দিশ হৈছে পশ্চিম, দক্ষিণ পশ্চিম আৰু উত্তৰ পূব দিশ। যদি এই তিনি দিশত যাত্ৰা কৰিবলগীয়া অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে ঘিউ খাই বা ঘিউ গোন্ধলৈ যাত্ৰা আপুনি আৰম্ভ কৰিব, তেতিয়া আপোনাৰ দিশাচুল দুখ পৰিহাৰ হ'ব। আজি শুভফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে কি? মেঘ ৰাশি, বৃষ ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি, ধনু ৰাশি আৰু কুম্ভ ৰাশি। যিবোৰ ৰাশি এই আজিৰ দিনটো সতৰ্ক হ'ব লাগিব সেই ৰাশিকেইটা হৈছে কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশি। আজি জ্যোতিষৰ মহান সমাধান হৈছে আজি সূৰ্য দেৱতাক পানী আগবঢ়াব আৰু তাৰ লগতে ৰঙা ফুলো আগবঢ়াব। আজি আপুনি গুড় খাব পাৰে, গুড় খালে আজি দিনটো আপোনাৰ বাবে শুভ হ'ব। ৰঙা পোচাক আপুনি আজি পিন্ধিব পাৰে, যদি ৰঙা পোচাক নিপিন্ধেও তেন্তে এখন ৰঙা ৰুমাল আজি লগত ৰাখিব, তেতিয়া আপোনাৰ আজি যি ধনাত্মকতা সেই আকৰ্ষণ হ'ব। আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো উৎসাহ আৰু সাহসেৰে ভৰা হ'ব। আপোনাৰ নেতৃত্বৰ গুণে আজি সকলোকে আকৰ্ষিত কৰিব, তথাপি আপুনি খৰখেদাকৈ আজি সিদ্ধান্ত গ্ৰহণ নকৰিব। প্ৰেমৰ ক্ষেত্ৰত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা দেখা যায়। সংগীৰ সৈতে মুকলি মনেৰে কথা পাতিলে আজি আপোনাৰ সম্পৰ্ক দৃঢ় হৈ পৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভণি আজি হ'ব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ আত্মবিশ্বাস উচ্চ পৰ্যায়ত থাকিব। পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাৰ মনত শান্তি আনিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ দিবলৈ এটা ভাল দিন হ'ব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কঠোৰ পৰিশ্ৰম আজি কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সক্ৰিয় থাকিব। আজি যোগাসনৰ জৰিয়তে আজি শক্তি আপোনাৰ বজাই ৰাখিব। মানসিক চাপৰ পৰা বিৰত থাকিবলৈ আজি ধ্যান কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিলা থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি বিৰত থাকিব লাগিব। আজি কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। সহকৰ্মীৰ সৈতে সমন্বয় বজাই ৰাখিব। শুভ সংখ্যা হৈছে ১। শুভ সময় হৈছে পুৱা ৯ বজাৰ পৰা ১১ বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্য দেৱতাক পূজা কৰক, তামৰ পাত্ৰৰে আজি পানী সূৰ্যদেৱলৈ অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি বৃষ ৰাশি। বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো স্থিৰ আৰু শান্তিপূৰ্ণ এটা দিন হ'ব। আপোনাৰ ধৈৰ্যই আজি আপোনাৰ সফলতাৰ চাবিকাঠি হিচাপে প্ৰমাণিত হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি কেনেকুৱা হ'ব? প্ৰেমৰ ক্ষেত্ৰত আজি স্থিৰ থাকিব। আপোনাৰ পত্নী বা সংগীৰ সৈতে সময় কটোৱাতে আপোনাৰ সম্পৰ্কত মধুৰতা আজি আনিব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সুন্দৰ মুহূৰ্ত কটাব পাৰিব। বন্ধুৰ পৰা সুখবৰ পাব পাৰে। আজি শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি গৱেষণামূলক কামৰ বাবে এটা ভাল দিন হ'ব। নতুন বিষয় শিকিবলৈ আজি আগ্ৰহী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। পেটৰ সমস্যা আজি হ'ব পাৰে, সেয়ে খাদ্যাভ্যাসৰ প্ৰতি অলপ লক্ষ্য ৰাখিব লাগিব। আৰ্থিক ক্ষেত্ৰত আজি আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ফল পাব। আজি নতুন প্ৰকল্প আপুনি আজি হাত দিব পাৰে। আজি নতুন প্ৰকল্পত আজি আপুনি জড়িত হ'ব পাৰে। শুভ সংখ্যা হৈছে আপোনাৰ ২। শুভ সময় হৈছে দুপৰীয়া ১২ বজাৰ পৰা ২ বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে শুক্ৰবাৰে গাইৰ দুগ্ধ আপুনি দান কৰিব। আজি মিথুন ৰাশি। ইয়াৰ পিছত ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো যোগাযোগ আৰু সৃজনশীলতাৰ হ'ব। আপোনাৰ বুদ্ধিমত্তাই সকলোকে আজি মুগ্ধ কৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কি হ'ব? প্ৰেমত ৰোমাঞ্চকৰ মুহূৰ্ত আজি আহিব আৰু ৰোমাঞ্চ থাকিব আজি প্ৰেমত
আপোনালোক আজি ৰোমান্টিক হ'ব নতুন মানুহৰ সৈতে আজি পৰিচয় হ'ব পাৰে যিয়ে সম্পৰ্কৰ নতুন দিশ মুকলি কৰি দিব পাৰে ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি সামাজিক কাৰ্যকলাপত অংশগ্ৰহণ কৰাৰ সুযোগ পাব বন্ধুৰ সৈতে সময় কটাওক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বাঢ়িব গোটৰ কামত আজি সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত কি হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা মুক্তিৰ বাবে সংগীত শুনিব পাৰে বা আপুনি ধ্যান কৰিব পাৰে শাৰীৰিকভাৱে আপুনি ফিট থাকিব আজি শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব গতিকে সেই বুলিও আপুনি মানসিক চাপ আজি আহিব পাৰে সেইটো কাৰণে আপুনি সংগীত শুনিব পাৰে আৰু ধ্যান কৰিব পাৰে আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত সাৱধানতাৰে পদক্ষেপ আপুনি ল'ব লাগিব অপ্ৰয়োজনীয় ঋণৰ পৰা আপুনি বিৰত থাকিব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতাই নতুন সুযোগ আনিব পাৰে সহকৰ্মীৰ সৈতে সম্পৰ্ক বজাই ৰাখক শুভ সংখ্যা হৈছে 3 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক আৰু সেউজীয়া কাপোৰ দান কৰক ইয়াৰ পিছত কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আৱেগিক আৰু সংবেদনশীল হ'ব আপোনাৰ অন্তৰ্দৃষ্টিৰ ওপৰত ভৰসা কৰক প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে গভীৰ কথোপকথন হ'ব পাৰে পাৰিবাৰিক সম্পৰ্কত মধুৰতা বজাই থাকিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাক মানসিক শান্তি আনিব ঘৰুৱা কামত মনোযোগ দিয়ক আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে আজি শান্ত মনে পঢ়া শুনাৰ বাবে আজি উপযুক্ত আজি দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ অভাৱৰ পৰা আপুনি অলপ সাৱধান হ'ব লাগিব মানসিকভাৱে শান্ত থাকিবলৈ আপুনি ধ্যান কৰিব পাৰে আজি আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব কিন্তু ডাঙৰ বিনিয়োগৰ পৰা আপুনি বিৰত থাকিব লাগিব আজি ডাঙৰ বিনিয়োগ কৰাৰ আগত আপুনি হাজাৰবাৰ ভাবি চাব বিৰত থকাটো বহুত উপযোগী হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সহানুভূতিশীল মনোভাৱে সকলোৰে আপুনি প্ৰশংসা লাভ কৰিব পাৰিব শুভ সংখ্যা হৈছে 2 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে আপোনাৰ চন্দ্ৰৰ শান্তিৰ বাবে শিৱলিংগত দুগ্ধ দান কৰিব আজি ইয়াৰ পিছত সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু প্ৰভাৱশালী হ'ব আপোনাৰ নেতৃত্বৰ গুণে সকলোকে মুগ্ধ কৰিব আজি প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ যোগ আছে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সামাজিক কাৰ্যকলাপত অংশগ্ৰহণ কৰাৰ সুযোগ পাব বন্ধুৰ সৈতে সময় কটোৱাটোৱে আজি আনন্দ দিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে আজি সৃজনশীল বিষয়ত ভাল ফল পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সক্ৰিয় থাকিব আজি হৃদযন্ত্ৰৰ যদি আপোনাৰ অসুবিধা আছে তেন্তে হৃদযন্ত্ৰৰ আজি পেচেণ্ট বা ৰোগীসকলে অলপ যত্ন ল'ব লাগিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত উন্নতিৰ যোগ আছে বিনিয়োগৰ বাবে আজি এটা ভাল দিন হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব নতুন প্ৰকল্পত সফলতা লাভ কৰিব পাৰিব আজি শুভ সংখ্যা হৈছে 1 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সোণালী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যৰ শান্তিৰ বাবে আদিত্য হৃদয়স্থত পাঠ কৰিব ইয়াৰ পিছত কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সংগঠিত আৰু উৎপাদনশীল হ'ব আপোনাৰ বিশ্লেষণাত্মক ক্ষমতাই সফলতা আজি আনিব পাৰে প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ ক্ষেত্ৰত আজি স্থিৰ থাকিব সংগীৰ সৈতে সৎ কথোপকথনে সম্পৰ্ক আজি শক্তিশালী কৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাৰ মনত আজি শান্তি আনিব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে আজি গণিত বা বিজ্ঞানৰ বিষয়ত আপুনি ভাল ফল আজি লাভ কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব হজমৰ সমস্যাৰ পৰা অলপ সাৱধান হ'ব লাগিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত অলপ সাৱধানতাৰে পদক্ষেপ লোৱাটো আপোনাৰ বাবে আজি আৰ্থিক ক্ষেত্ৰত উপযোগী হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আজি প্ৰশংসা লাভ কৰিব পাৰিব আপুনি শুভ সংখ্যা হৈছে 5 শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধৰ শান্তিৰ বাবে গণেশৰ পূজা কৰিব পাৰে আজি ইয়াৰ পিছত তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো ভাৰসাম্য আৰু সমন্বয়ৰ দিন হ'ব আপোনাৰ কূটনৈতিক ক্ষমতাই সফলতা আজি আনিব পাৰে প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা দেখা যায় সংগীৰ সৈতে সময় কটোৱাটোৱে আজি আনন্দ দিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সামাজিক কাৰ্যকলাপত অংশগ্ৰহণ কৰাৰ সুযোগ পাব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ আজি কলা আৰু সাহিত্যৰ বিষয়ত ভাল ফল পাব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সক্ৰিয় থাকিব মানসিক চাপৰ পৰা অলপ বিৰত থাকিব লাগিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব বিনিয়োগৰ বাবে আজি এটা ভাল দিন হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সহযোগিতামূলক মনোভাৱৰ প্ৰশংসা আজি লাভ কৰিব পাৰিব
শুভ সংখ্যা আছে 6, শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ শান্তিৰ বাবে লক্ষ্মীৰ পূজা কৰক। ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো তীব্ৰ আৰু পৰিৱৰ্তনশীল হ'ব। আপোনাৰ দৃঢ় সংকল্পই আজি সফলতা আনিব পাৰে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি গভীৰ আৱেগৰ সম্ভাৱনা আছে। সংগীৰ সৈতে সৎ কথোপকথন আজি কৰিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাটো আপুনি আজি মনৰ শান্তি আনিব পাৰে। আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি গৱেষণামূলক কামৰ বাবে আজি এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সক্ৰিয় থাকিব। মানসিক চাপৰ পৰা বিৰত থাকিব লাগিব। আজি আৰ্থিক দিশত সাৱধানতাৰে পদক্ষেপ ল'ব লাগিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। শুভ সংখ্যা হৈছে 8, শুভ সময় হৈছে সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগলৰ শান্তিৰ বাবে হনুমান চালিচা আপুনি পাঠ কৰিব পাৰে আজি। ইয়াৰ পিছত ৰাশি ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো দুঃসাহসিক আৰু আশাবাদী হ'ব। নতুন অভিজ্ঞতাৰ বাবে প্ৰস্তুত হওক। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। সংগীৰ সৈতে সময় কটোৱাটোৱে আপোনাক আনন্দ দিব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সৈতে সময় কটোৱাটোৱে মনত শান্তি আনিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি দাৰ্শনিক আৰু সৃজনশীল বিষয়ত ভাল ফল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সক্ৰিয় থাকিব। বাহিৰত অলপ বেছিকৈ ঘূৰা ফুৰা কৰিলে আপোনাৰ পৰিৱেশত যদি আপুনি ঘূৰা ফুৰা কৰে তেন্তে আজি দিনটো আপোনাৰ শৰীৰ এটা সক্ৰিয় অৱস্থাত থাকিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীল থাকিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন সুযোগ আজি পাব পাৰে। শুভ সংখ্যা আছে 3, শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে গুৰুৰ শান্তিৰ বাবে বিষ্ণুৰ পূজা কৰক। ইয়াৰ পিছত ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো কঠোৰ পৰিশ্ৰম আৰু সাফল্যৰ দিন হ'ব। আপোনাৰ শৃংখলাবদ্ধতাই আজি সফলতা আনিব। প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ আজি স্থিৰতা থাকিব। সংগীৰ সৈতে মুকলি কথোপকথন আজি কৰিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাতে আপোনাৰ মনলৈ শান্তি কঢ়িয়াই আনিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা ভাল দিন হিচাপে পৰিগণিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সক্ৰিয় থাকিব। হাড়ৰ সমস্যাৰ পৰা অলপ সাৱধান হ'ব লাগিব আজি। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীল থাকিব। বিনিয়োগৰ আপুনি পৰিকল্পনা কৰাৰ আগত অলপ চিন্তা চৰ্চা কৰি পৰিকল্পনা কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা আপুনি লাভ কৰিব পাৰে আজি। আপুনি যিখিনি সহকৰ্মীৰ লগত মিলিজুলি কামখিনি কৰিব আজি। শুভ সংখ্যা হৈছে 8, শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শান্তিৰ বাবে শনিদেৱৰ পূজা কৰক। ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো উদ্ভাৱনী আৰু সৃজনশীল হ'ব। আপোনাৰ নতুন ধাৰণাই সকলোকে মুগ্ধ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি নতুন সম্ভাৱনাৰ যোগ দেখা যায়। সংগীৰ সৈতে সময় কটোৱাতে আপোনাৰ আনন্দ দিব। দাম্পত্য জীৱনত যদি আপোনাৰ কিবা দুখ বা আপোনাৰ যদি ভুল বুজাবুজি আছে তেন্তে আজি খোলাখুলি কথা পাতিব পাৰে আপুনি। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত সামাজিক কাৰ্যকলাপত অংশগ্ৰহণ কৰাৰ আজি সুযোগ লাভ কৰা দেখা যায়। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি প্ৰযুক্তিৰ বিষয়ত ভাল ফলাফল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সক্ৰিয় থাকিব। মানসিক চাপৰ বিৰত থাকিবলৈ আপুনি চেষ্টা কৰিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীল থাকিব। কৰ্মক্ষেত্ৰত নতুন ধাৰণাৰ প্ৰশংসা হ'ব আজি। শুভ সংখ্যা আছে 4, শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শান্তিৰ বাবে আপুনি কলা তিল আদি দান কৰিব পাৰে। ইয়াৰ পিছত ৰাশি মীন ৰাশি। মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো স্বপ্নময় আৰু আধ্যাত্মিক হ'ব। আপোনাৰ অন্তৰ্দৃষ্টিৰ ওপৰত ভৰসা কৰক। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। তাৰ লগতে আজি গভীৰ আৱেগৰো সম্ভাৱনা দেখা যায়। সংগীৰ সৈতে মুকলিকৈ আজি কথোপকথন কৰিলে আপোনালোকৰ ভুল বুজাবুজি আঁতৰ হ'ব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সময় কটোৱাটোৱে আপোনাৰ মনলৈ শান্তি কঢ়িয়াই আনিব পাৰিব। সেয়ে আজি দিনটো পৰিয়ালৰ সৈতে সময় কটাবলৈ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে সৃজনশীল বিষয়ত আজি অলপ ভাল ফলাফল দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সক্ৰিয় থাকিব। পানীৰ অভাৱৰ বাবে অলপ সাৱধান হ'ব লাগিব। সেইটো কাৰণে পানী আজি পান কৰি থাকিব সময়মতে। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা দেখা যায়। আপুনি খালি বিনিয়োগ কৰোঁতে অলপ সাৱধান হ'ব লাগিব।
কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ সহানুভূতিশীল মনোভাৱৰ প্ৰশংসা আজি লাভ কৰিব পাৰিব। শুভ সংখ্যা হৈছে 3, শুভ সময় হৈছে পুৱা 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সমুদ্ৰীয় নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে গুৰুৰ শান্তিৰ বাবে বিষ্ণুৰ পূজা কৰিব পাৰে। বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক। তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।